বেটেল অফ প্লাচি ইম্পৰ্টেণ্ট এক্সামত বহুবাৰ হৈছে বেটেল অফ প্লাচি কেইটা হৈছিল কাৰ মাজত হৈছিল কোন হাৰিছিল কোন জিকিছিল বেটেল অফ প্লাচিৰ টাইমত বেংগলৰ নবাব কোন আছিল বেটেল অফ প্লাচিৰ পাছত বেংগলৰ নবাব কোন হৈছিল চলা কুৱেশ্যন বহুবাৰ হৈছে বহি কলম লৈ আহক বহিত শ্বৰ্ট নোট এটা কৰি লিখি ৰাখক বেটেল অফ প্লাচি এলা মষ্ট ৰিপিটেড টপিক চ' ধুনীয়াকৈ শ্বৰ্ট নোট এটা কৰি থৈ দিয়ক বেটেল অফ প্লাচি কেইটা হৈছিল ডেটটো ইম্পৰ্টেণ্ট বহুবাৰ হৈছে কেইটা হৈছিল 1757ত হৈছিল ডেটটো মনত ৰাখিব কিমান ডেট হৈছে এক্সামত 23rd জুন কাৰ মাজত হৈছিল বেটেল অফ প্লাচি চ' মনত ৰাখিব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰ্চেছ বেংগল নবাব মই শ্বৰ্টত লিখি দিছোঁ BN চ' কাৰ মাজত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগল নবাবৰ মাজত হৈছিল এটা এক্সামত সোধে বেটেল অফ প্লাচিত ইষ্ট ইণ্ডিয়া কোম্পানীক কোনে লিড লৈছিল মনত ৰাখিব ৰবাৰ্ট ক্লাইভে লিড লৈছিল এক্সামত সুধিছে কোনে লিড লৈছিল নেক্সট বেংগলৰ নবাব কোন আছিল বেটেল অফ প্লাচিৰ টাইমত মনত ৰাখিব সিৰাজউদ্দৌলা ওকে এক্সামত সুধিছে মনত ৰাখি থ'ব লিখি ৰখ তাৰপিছত সুধিছে বেটেল অফ প্লাচিৰ ৰিজাল্ট চ' চবে জানে বেটেল অফ প্লাচিত কোন হাৰিছিল কোন জিকিছিল তো চবে জানে কমেণ্ট কৰিব আপোনালোকে এতিয়া এটা কুৱেশ্যন সুধিছে আৰু বেটেল অফ প্লাচিৰ টাইমত বেংগলৰ নবাব কোন আছিল সিৰাজউদ্দৌলা ওকে নেক্সট আৰু এটা কুৱেশ্যন সুধিছে বেটেল অফ প্লাচিৰ পাছত বেংগলৰ নবাব কোন হৈছিল জিএছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অলৰেডি এক্সামত সুধিছে কোন আছিল মীৰ জাফাৰ শ্বৰ্টত লিখি দিছোঁ মনত ৰাখিব এই দুটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন PYQ ওকে দুটা সুধিছে চ' এখানতে আপোনালোকে লেখক বহিত ইম্পৰ্টেণ্ট বেটেল অফ প্লাচি কেইটা হৈছিল কাৰ মাজত হৈছিল কোনে কাক লিড লৈছিল তাৰপিছত সিৰাজউদ্দৌলা মীৰ জাফাৰ এইবিলাক মনত ৰাখি থ'ব ওকে নেক্সট এটা কুৱেশ্যন আপোনালোকৰ কাৰণে এই যিটো বেটেল অফ প্লাচি জাগাটো ইয়াতে সুধিছোঁ মই ইয়াতে লিখি দিওঁ বেটেল অফ প্লাচি যিটো প্লাচি জাগা এই জাগাটো কোনখন ষ্টেটত অৱস্থিত কমেণ্ট কৰক আৰু এখানতে লিখি থৈ দিয়ক ইম্পৰ্টেণ্ট এই গোটেইকেইটা কুৱেশ্যন সুধিছে ওকে